নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে SCERT ODLত যিসকল প্ৰাৰ্থীয়ে DLED সম্পূৰ্ণ কৰিছিল সেই সকল প্ৰাৰ্থীৰ সাৰ্টিফিকেটখন বা তেওঁলোকৰ কোৰ্স 2 বছৰীয়া কোৰ্সৰ লগত সমপৰ্যায়ৰ হয়নে নহয় NISৰ কোৰ্স যিদৰে 2 বছৰীয়া কোৰ্সৰ সমপৰ্যায়ৰ নহয় বুলি মহামান্য উচ্চতম ন্যায়ালয়ে ৰায়দান দিছিল সেই ৰায়দানৰ পিছত আকৌ কিছুদিন পিছতে SCERT ODLৰ ওপৰতো হাইকোৰ্টৰ এটা গছৰ ৰুজু কৰা হল আৰু এই গছৰ ৰুজুৰ ভিত্তিত এতিয়া অসমৰ পৰা যিসকল প্ৰাৰ্থী SCERT ODLৰ প্ৰাৰ্থী DLED সম্পূৰ্ণ কৰিছিল সেই সকল প্ৰাৰ্থীৰ এতিয়া হতাশাত ভুগিছে অৰ্থাৎ বহুতৰে মনত এটা প্ৰশ্ন উদয় হৈছে NISৰ দৰে SCERT ODLৰ প্ৰাৰ্থীসকলকো বাহিৰ কৰা হ'ব নেকি এইটো বিষয় এতিয়া বহুভাৱে চৰ্চিত বিষয় হৈ পৰিছে কিয়নো SCERT ODLৰ প্ৰাৰ্থীসকলৰ ওপৰতো এটা গছৰ ৰুজু কৰা হৈছে এতিয়া কথাটো হল যে SCERT ODLৰ যেটো DLED কোৰ্স সময়সীমা আৰু NISৰ DLEDৰ যেটো কোৰ্সৰ সময়সীমা হেতু একেই আছিল 17 আৰু 19 তে এইটো সময় আছিল কিন্তু NISৰ কোৰ্সটো 18 মাহৰ আছিল আৰু তাত 6 মাহটো ইনক্লুড কৰি দিয়া হৈছিল সেই হিচাপত চাবলৈ গলে 2 বছৰে আছিল কিন্তু সেই 6 মাহটো নধৰি কেনে মহামান্য উচ্চতম ন্যায়ালয়ে কি কৰিলে 18 মাহ কোৰ্সটো 2 বছৰীয়া কোৰ্সৰ সমপৰ্যায় নহয় বুলি কলে এই কাৰণে কলে যে অৰ্ডাৰত 18 মাহ বুলি ওলাইছিল কাৰণে NISৰ প্ৰাৰ্থীসকলৰ এই সমস্যাটো আহি পৰিল এটা কথাটো হল এই সমান্তৰালকৈ আৰু এই ভিত্তিতেই কি কৰিলে একাংশ প্ৰাৰ্থীয়ে SCERT ODLৰ ওপৰত আকটা কেছ ৰুজু কৰি দিলে আৰু তাৰ লগে লগে কি হল অসমৰ পৰা যিসকল প্ৰাৰ্থীয়ে SCERT ODLৰ আন্ডাৰত DLED সম্পূৰ্ণ কৰিলে ইতিমধ্যে এই SCERT ODLৰ ওপৰত DLED সম্পূৰ্ণ কৰা প্ৰাৰ্থীয়ে চাকৰি কৰি আছে আৰু একাংশ চাকৰি পোৱা ইতিমধ্যে আবেদন কৰিছে আৰু হেমতে এটা গছৰ ৰুজু কৰা হল এতিয়া কথাটো হল বহুতে সুধি আছে বা বহুতে হঠাৎ কৈছে যে NISৰ দৰে তেওঁলোকক বাহিৰ কৰা হ'ব নেকি কাৰণ তেওঁলোকৰ কোৰ্সটো 18 মাহৰ নেকি যেটো 17 19 ৰে এতিয়া কথাটো হল যে NISৰ যেটো অৰ্ডাৰ ওলাইছিল NISক যেটো অৰ্ডাৰ মতে কামখিনি কৰিব দিছে যেটো ডিজাইনত কাম কৰিব দিছিল 18 মাহত আৰু 6 মাহ ইনক্লুড আছিল ঠিক তেনেকৈ কিন্তু অৰ্ডাৰটো SCERT ODLৰ তেনেকৈ অহা নাছিল SCERT ODL অৰ্ডাৰটো 2 বছৰ বুলি আছিল আৰু সাৰ্টিফিকেট আৰু মাৰ্কশ্বিট 2 বছৰ বুলি আছে সেই ফালৰ পৰা SCERT ODLৰ প্ৰাৰ্থীসকলে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই এইটো বিষয়ত সম্পূৰ্ণৰূপে চিন্তা কৰিবলৈ একো প্ৰয়োজন নাই আৰু SCERT ODLৰ সাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট লগতে আপোনাৰ অৰ্ডাৰটোত সম্পূৰ্ণৰূপে 2 বছৰ বুলি লিখা আছে আৰু এটা অসম চৰকাৰৰ SCERT ৰ আন্ডাৰত কৰা হৈছিল গতি এই ফালৰ পৰা SCERT ODLৰ পৰা যিসকল প্ৰাৰ্থীয়ে DLED সম্পূৰ্ণ কৰে সেই সকল প্ৰাৰ্থী এইটো বিষয়ত কোনো ধৰণৰ চিন্তা কৰিবলগীয়া বিষয় নহয় আপোনাক নিশ্চয় হওক যে আপোনাৰ কোৰ্সটো 2 বছৰে হয় কাৰণ অৰ্ডাৰ 2 বছৰ আছে আৰু আপোনালোকৰ সাৰ্টিফিকেট 2 বছৰ বুলি আছে গতিকে এইটো বিষয়ত চিন্তা কৰিবলগীয়া নাই এটা যিসকল প্ৰাৰ্থী কেছ কৰিছিল তেওঁলোক কি বিষয়ক লৈ কৰিছিল হেতু বিষয়ৰ ওপৰত আপোনালোকৰ কেছটো নিৰ্ভৰ কৰিব আৰু কিছু এতিয়া পলম হ'ব যেটো 4 সপ্তাহৰ ভিতৰত যিকেইটা বিষয়ক লৈ কেছ কৰিছে তেওঁলোকক উত্তৰ দিব দিছে মহামান্য উচ্চ ন্যায়ালয়ে শপতনামা দাখিল কৰিব দিছে গতিকে কেছটো কিছু লেহেমিয়া হ'ব আৰু সম্পূৰ্ণৰূপে ৰায়দান কেতিয়া আহে তালৈ SCERT ODLৰ প্ৰাৰ্থীয়ে অপেক্ষা কৰিব লাগিব কিন্তু SCERT ODLৰ সন্মানীয় প্ৰাৰ্থীসকলক ক'ব বিচাৰিছো যে আপোনালোকে এইটো বিষয়ত চিন্তা কৰিব নালাগে যে আপোনালোকৰ কোৰ্সটো বা আপোনালোকৰ সাৰ্টিফিকেটত সম্পূৰ্ণৰূপে 2 বছৰ লিখা আছে কিন্তু এইটো ফালৰ পৰা আপোনালোকে নিশ্চয় হওক যে কোনো ধৰণৰ সমস্যা নহয় বাকি তেওঁলোকে কি বিষয়ক লৈ কেছটো ৰুজু কৰিছে হেতু সময়ত গম পাব আৰু আপোনালোকে যেতিয়া অৰ্ডাৰ ওলাব যিদিনা সম্পূৰ্ণৰূপে ৰায়দান ওলাব হেদিনা আপোনালোকে নিশ্চয় বুজি পাব আৰু এটা কথাটো হল এই যে এটো ODL মোড গতিকে কাৰোবাৰ এডমিশন বা কিবা হেতু হয়তো অগাপিছা হ'ব পাৰে কিন্তু কোৰ্সটো সম্পূৰ্ণৰূপে 2 বছৰীয়া কোৰ্সে হয় আৰু ODL মোডত এনেও নিৰ্দিষ্ট সময়সীমা নাথাকে গতিকে ইয়াত প্ৰাৰ্থীসকলৰ কোনো ধৰণৰ ভুল নাই আৰু NISৰ প্ৰাৰ্থীসকলৰ কোনো ধৰণৰ ভুল নাছিল কিন্তু চৰকাৰ ডিজাইন কৰিছিল আৰু SCERT ODLৰ কোৰ্সটো চৰকাৰে ডিজাইন কৰা গতিকে এই ক্ষেত্ৰত SCERT ODLৰ প্ৰাৰ্থীসকলক ক'ব বিচাৰিছো যে আপোনালোকৰ সময়সীমাক লৈ বা আপোনালোকৰ কোৰ্সটো
আপোনালোকৰ চাৰ্টিফিকেটখন বা যিখন অৰ্ডাৰ ওলাইছিল যে আপোনালোকে কোনটো ডিজাইনত মানে ডিএলএডটো সম্পূৰ্ণ কৰিব সেইটো সম্পূৰ্ণৰূপে 2 বছৰে আছে গতিকে আপোনালোকে নেটতো চাব পাৰিব আৰু এইখিনি আপোনালোকক জনালো গতিকে এইটো বিষয়ত যেনেকৈ NISৰ প্ৰাৰ্থীসকলক 18 মাহ বুলি কৈ বাহিৰ কৰা হৈছে কিন্তু SCERT ODLৰ সার্টিফিকেটখন কেতিয়াও 18 মাহ বুলি মেনশন নাই অৰ্ডাৰটো মেনশন নাই এটো সম্পূৰ্ণ নিশ্চিত থকা আপোনাৰ কোনো টেনচন নাই বাকিও তেওঁলোকে কি বিষয়ক লৈ কৰিছে হেইটোৰ ওপৰত ৰায়দানত নিৰ্ভৰ কৰিব কি আহে তালৈ আপোনালোকে অপেক্ষা কৰিব কিন্তু নিযুক্তি প্ৰক্ৰিয়া এতিয়া কিন্তু পলম হোৱাৰ সম্ভাৱনা আছে যেহেতু মহামান্য উচ্চ ন্যায়ালয়ে 4 সপ্তাহৰ ভিতৰত উত্তৰ দিব দিছে যিকিটা বিষয়ত তেওঁলোকে মানে কি কেছ ৰুজু কৰিছে NISক ওপৰত দিছে SCERT ওপৰত দিছে গতিকে এওঁলোকে শপতনামা দাখিল কৰিব লাগিব এই 4 সপ্তাহৰ ভিতৰত এইখিনি হোৱাৰ পিছত দুয়োপক্ষৰ যুক্তিযুক্ততা হোৱাৰ পিছত কোনে জিকে কোনে জয়লাভ কৰে হেতু ৰায়দান আহিলে গম পোৱা যাব কিন্তু আপোনালোক জনাব বিচাৰিছো যে সন্মানীয় SCERT ODL প্ৰাৰ্থীসকলক যে আপোনালোকৰ কোৰ্সটো বা সাৰ্টিফিকেটখন মাৰ্কশিটখন 18 মাহ নহয় বা তাতকৈ কম নহয় কিন্তু তাত আপোনালোকে সাৰ্টিফিকেট মাখন চালে সম্পূৰ্ণৰূপে বুজি পাব সম্পূৰ্ণ 2 বছৰবোৰ মেনশন আছে আৰু অৰ্ডাৰটো 2 বছৰে আছে গতিকে এইটো নিশ্চিত থকা কোনো টেনচন নাই বাকি যিখিনি তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে সেইখিনি সময়ত গম পোৱা যাব এইটো বিষয়ত আমাৰ নিশ্চিত থকা বহুতে হতাশ হৈ পৰিছে আৰু হতাশ নহব নিশ্চিত থকা ভাল পজিটিভ ৰিজাল্ট আপোনালোকৰ ভালে আহিব এইখিনিয়ে ধন্যবাদ জয় অসম